নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জানুৱাৰী। লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল টকা। মহিলা আৰু পুৰুষ উভয় সকলো একাউণ্টত টকা সোমাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ একাউণ্টত টকা সোমাল নে? টকা নাপালে দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আত্মীয় গোটৰ প্ৰতিজন মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰক। ৰেচন কাৰ্ড থাকিলে তিনিটা নতুন নিয়ম সলনি হৈছে, নাজানিলে ৰেচন কাৰ্ড কৰ্তন হ'ব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰৰ টকা কেতিয়া প্ৰদান কৰা হ'ব একাউণ্টত, মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনে কোনে এই টকা লাভ কৰিব, ধন নাপালে ক'ত কৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যদি আপোনাৰ একাউণ্টত কণ্টিনিউ আপুনি টকা নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কণ্টিনিউ অৰুণোদয় আঁচনি 1250 টকা একাউণ্টত পাই আছে নেকি? যদি আপুনি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আছে। 1250 টকা নাপালে আপোনাৰ একাউণ্টত 8,000 টকা বিহুৰ উপহাৰ আপুনি নাপাব। সেয়েহে এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ। আপুনি টকা এই মাহতে পাবনে? নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই টকা। যদি আপোনাৰ নামটো আগতে অন্তৰ্ভুক্ত কৰিছিলে বা নতুনকৈ অন্তৰ্ভুক্ত কৰিছে তেনে ক্ষেত্ৰত আপুনি 8,000 টকা ল'বলৈ সাজু হওক। 1250 টকা নহয়, অহা মাহৰ 20 তাৰিখত 8,000 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্প ডেস্ক ফোন নম্বৰ। অতি শীঘ্ৰে নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক। পুৱা 10 বজাৰ পৰা 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন আৰু দিব্যাংগ পেঞ্চন হিতাধিকাৰীও পাব টকা। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি কণ্টিনিউ টকাটো নাপায় তেনে ক্ষেত্ৰত এতিয়া এইটো নম্বৰত কল কৰক। আৰু মনত ৰাখিব, এইটো নম্বৰত কল কৰাৰ পূৰ্বে আপুনি অৰুণোদয়ৰ লগতে বা এইকেইটা আঁচনিত যে আবেদন কৰিছে কোনটো মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰাইছিলে অকল সেইটো মোবাইল নম্বৰৰ জৰিয়তে আপুনি কল কৰিব লাগিব, অন্যথা ফোন কিন্তু নালাগে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কিয়নো যদি কিবা অসুবিধা হয় লগে লগে সমাধান কৰি লৈ লওক। যিসকলে আগতেও টকা পাইছিলে এতিয়াও টকা নাপায় সেইসকলক কল কৰক, অন্যথা আপোনাৰ কিন্তু সমস্যাখিনি সমাধান নহ'ব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়লৈ গৈ আপুনি শাৰী পতাৰ প্ৰয়োজন নাই। ৰাজ্যৰ সুবিধাৰ্থে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে কেইবাটাও ডাঙৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ পষ্ট। ৰাজ্যৰ সুবিধাৰ বাবে মুকলি কৰিছে ডিজিটেল ড্ৰাইভিং লাইচেন্স সুবিধা। আৰু সেই অহাটো পৰ্টেলত গৈ আপুনি কৰিব পাৰিব আবেদন। DL আৰু ERC লাভ কৰিব PDF ৰূপত। মোবাইল লিংক যোগে আপুনি কৰিব পাৰিব লাইচেন্সৰ বাবে আবেদন। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে বিশেষ লিংক, আৰু এইটো লিংকৰ জৰিয়তে আপুনি বনাই ল'ব পাৰিব। আপুনি কেনেকুৱাকৈ ড্ৰাইভিং লাইচেন্স এটা বনাব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুৱাৰ পৰা চলি আছে ভয়ংকৰভাৱে উচ্ছেদ অভিযান। কেৱল আজি নহয়, কালিও হ'ব ভয়ংকৰভাৱে উচ্ছেদ অভিযান। বকলীয়াঘাটত চলিব উচ্ছেদ। 2159টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশনা। উচ্ছেদৰ জাননীৰ পিছতে লাগিছে হাহাকাৰ। আৰু আজি আৰু কাইলৈ ব্ৰহ্মপুত্ৰ পুৱাতেই চলিব উচ্ছেদ। আৰু উচ্ছেদৰ পূৰ্বে ঘৰ দুৱাৰ ভাঙি ঠাই এৰি বেদখলকাৰীলৈ হয় এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত যিকোনো সময়তে উচ্ছেদ চলাব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP জাৰি কৰিছে। প্ৰতিটো মাহতে দুবাৰকৈ উচ্ছেদ চলাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে উচ্ছেদ হোৱা নাই নেকি? প্ৰতিটো জিলাতে হ'ব উচ্ছেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ গাঁও বা জিলাত উচ্ছেদ হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ।
অনিন্দ্ৰ কোকৰাঝাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীৰ শূন্যলৈ গুলীচালনা বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ শতাধিক বাহন কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ ছিংগাপুৰৰ পৰাই পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিজিপিৰে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মটৰচাইকেল জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে আৰু কলা ধুৱাই আৱৰিছে সমগ্ৰ কোকৰাঝাৰ বীৰছ কমাণ্ড ফ'ৰ্চৰ দুটাকৈ অস্থায়ী কেম্প জ্বলাই দিলে উত্তেজিত ৰাইজে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন উত্তেজিত ৰাইজৰ দোকান কেৱল ইয়াই নহয় দোকানঘৰ জ্বলোৱা আৰম্ভ কৰিছে উত্তেজিত ৰাইজে পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ হয় এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰত যদি কোকৰাঝাৰৰ পৰা কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব পৰিস্থিতিটো বৰ্তমান কেনেকুৱা হৈ আছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে এতিয়াৰ পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদনৰ বাবে ন্যূনতম বয়স 18 বছৰ আৰক্ষীৰ চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হ'ব 15 দিনৰ সময়সীমা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে বৃহৎ সিদ্ধান্ত আৰু বৃদ্ধি কৰা হল আবেদনৰ সময়সীমা আৰক্ষীৰ নিযুক্তিক লৈ আহি গ'ল ডাঙৰ খবৰ যদি আপুনি ভাবিছে আবেদন কৰিব নিশ্চয় নতুনকৈ আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব নিশ্চয় কালিৰ পৰা সম্পূৰ্ণকৈ ঘোষণা কৰিব চৰকাৰৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদক লৈ উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অবৈধ বাংলাদেশীক স্পষ্ট বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ভূমি বেদখল কৰা বাংলাদেশীৰ বিৰুদ্ধে চলি যাব একশ্যন কংগ্ৰেছক সুৰথৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছৰ বাবে অসমত লাখ লাখ বাংলাদেশী প্ৰৱেশ কৰিছিল বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ লাখ লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে কংগ্ৰেছে অসমৰ জনসাধাৰণক আপোন বুলি নাভাবে কংগ্ৰেছ সন্দৰ্ভত নাগৰিকৰ বিষয়ে বেছিকৈ চিন্তা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল ইয়াৰ বিষয়ত ৰাজ্যৰ জনতাই কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ আহি পৰিছে আকৌ মুকলি হ'ল হাজাৰ হাজাৰ চাকৰি বন বিভাগৰ বিজ্ঞাপন প্ৰকাশ কৰিলে SLR PBA কেৱল এয়াই নহয় 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন ফৰেষ্টাৰ গেট অন পদৰ পৰা আৰম্ভ কৰি ভোটমেনলৈকে পদ মুকলি কৰা হৈছে ফৰেষ্টাৰ গেট অন পদৰ বাবে মুকলি কৰা হৈছে 211টা পদ আৰু ফৰেষ্টাৰ গাৰ্ডৰ বাবে মুকলি কৰা হৈছে 504টা পদ আৰু গেম অৰ্চিঙৰ পদৰ বাবে 74টা পদ মুকলি কৰা হৈছে AFPF পদৰ বাবে মুকলি কৰা হৈছে 405টা পদ কনষ্টেবলৰ বাবে সৰ্বমুঠ 1375টা পদ মুকলি কৰা হৈছে আৰু ফায়াৰম্যান পদৰ বাবে 337টা পদ মুকলি কৰা হৈছে কোনো ধৰণৰ আবেদন মাচুল নোহোৱাকৈ কৰিব পাৰিব আবেদন ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ আহি পৰিছে যদি আপুনি ভাবিছে চাকৰিৰ বাবে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব মাজত মাত্ৰ এটা দিন বাকী আছে 22 জানুৱাৰীৰ পৰা সম্পূৰ্ণকৈ আবেদনৰ পৰ্টেল মুকলি হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ সমালোচনা কৰিছে দেশৰ মূলসুঁতিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ নাগৰিকত্ব আইন আৰু অসম আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমানক সংখ্যালঘুৰ উপাসনা স্থলীৰ বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে হয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেৰালাৰ মুখ্যমন্ত্ৰী যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহুৰ আগত নিৰ্বাচন পাতিবলৈ সাহস নাই বিজেপি চৰকাৰৰ কাৰণ বিহুৰ আগত জুবেন গাৰ্গক ন্যায় দিব নোৱাৰে চৰকাৰে জুবেন গাৰ্গক পাহৰিব নোৱাৰে অসমৰ জনতাই জুবেন গাৰ্গক হেৰুৱাৰ দুখ অসমীয়া জাতিৰ বুকুত আছে জুবেন গাৰ্গে ন্যায় নাপালে শাসনৰ গাদী হেৰুৱাব বিজেপিয়ে কংগ্ৰেছৰ দিনত গঠন হৈছিল আত্মসহায়ক গোট
আৰু সেই আত্মসহায়ক গোটক এতিয়া টকা দি আছে বিজেপি চৰকাৰে আঁচনিৰ টকাৰে ভোট কিনাৰ চেষ্টা কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰত যায় জনতাৰ কাষলৈ কিন্তু গৌৰৱ গগৈ খোজকাঢ়ি যায় জনতাৰ কাষলৈ প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে অৱস্থা হ'ব বিজেপিৰ এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হ'ব বুলি মন্তব্য কৰিছে বিজেপিৰ তুলনাত ক্ষুদ্ৰ উদ্যোগ আৰু মাজুলীয়া উদ্যোগ বন্ধ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 11 লাখ নিবনুৱাৰ বৃদ্ধি পালে আৰু এনেকুৱাকৈ উদ্ধত ভাষণ কংগ্ৰেছৰ নেতা ভূপেন বৰাৰ হয় ভূপেন বৰাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ ধুবুৰীত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা প্ৰশাসনে জৰুৰীভাৱে জাৰি কৰিলে নিৰ্দেশনা ধুবুৰী জিলা আয়ুক্তই অনিৰ্দিষ্ট কাললৈকে জাৰি কৰিলে 163 ধাৰা এতিয়াৰ পৰা ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ থাকিব লাউডস্পিকাৰ ডিজে সাউণ্ড এমপ্লিফায়াৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিয়ম উলংঘন কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে ৰাজ্যত প্ৰযোজ্য হ'ব এই নিয়ম হঠাৎ ধুবুৰীত জাৰি কৰা হৈছে BNSSৰ 163 ধাৰা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.